চাউন্তে বছৰৰ শেষ দিনটোত আহি উপনীত হলো আৰু আমিও কি হলো এধাপ আগবাঢ়ি গলো মানে কি হলে মৃত্যুৰ মুখলে নহয়নে এক বছৰ আগবাঢ়ি যোৱা মানে আমিও বুঢ়া হৈ যোৱা নহয় জানো আৰু বুঢ়া হলেতো মানুহ মৰিবই লাগিব নহয়নে বাৰু সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅলে আৰু কালি এই ভিডিঅটো মই এবাৰ আপলোড কৰিছিলো কিন্তু কি হল জানেনে মোৰ উলট পালট হল আগটো পাঁচটো আগ তেনেকুৱা হল আৰু আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছো যে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদত মোৰ মানে অতি কম দিনৰ ভিতৰত 10K হ'বলৈ সক্ষম হৈছে আৰু সক্ষমটো হৈছে আৰু মোক যোনে চেনেলটো খুলি দিছিলে তেওঁ কৈ আছিলে কেক কাটিবৰ কাৰণে আৰু কি কথা জানেনে কেকটো কাটিব পৰা নাই মই কিয় কাৰণ আমাৰ বুৱাৰীজনী নাই আৰু তাই নাথাকিলে মই কেকটো কাটিব নোৱাৰো কাৰণ তাই কৈছিলে মা মই থাকিলেহে কাটিব আৰু যোনে মোক চেনেলটো খুলি দিছিলে হিহতে কৈ আছে যে কাটক কিন্তু মই এতিয়া কাটিব নোৱাৰো দুদিন মোৰ দেৰি হ'ব আৰু মই যেতিয়া ভিডিঅ' কৰিছো আজি হল 31 তাৰিখ কাইলৈ 1 তাৰিখ আৰু এখিনিতে কম সকলো বন্ধু বান্ধৱীলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো যাতে ভৱিষ্যতটো আপোনালোকৰ ভাল হয় দীৰ্ঘায়ু হয় তাকেই কামনা কৰিছো আৰু আপোনালোকে মোকো আশীৰ্বাদ দিব আৰু লাগে যাতে আপোনালোকৰ মানে গালি খপনি খাই হলেও মোৰ চেনেলটো আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰে ভিডিঅ' বনাবলৈ অকমান কিবা পৰিবেশ এটা লাগে ন সেইটো নাই মানে মোৰ একেদিন কামৰ ইমান প্ৰেছাৰ পৰিছে নহয় সেইকাৰণে উলট পালট হৈ গ'ল আৰু উলট পালট হৈ যোৱাৰ ফলত কি হ'ল মই ভিডিঅ'টো আধাতে মানে ডিলিট কৰি দিবলগীয়া হ'ল আৰু ডিলিট কৰি দি বেলেগ এটা ভিডিঅ' যিহেতু মই বনাই থৈছিলোঁ আৰু সেই ভিডিঅ'টোকে দি দিলোঁ গতিকে যিয়ে নহওক যিটো ভিডিঅ'ই নিদিওঁ কিয় আপোনালোকে বহুত মানে মোক সহায় কৰিছে ছাপোৰ্ট কৰি চেনেলটো আগবঢ়াই নিছে সেইকাৰণে আকৌ এবাৰ মোৰ ফালৰ পৰা বহুত ধন্যবাদ দেই আৰু বছৰৰ প্ৰথম দিনটোতে মোৰ এই ভিডিঅ'টো যাব যিহেতু আৰু সেইকাৰণে কৈছো মই যদি মানে কিবা আপোনালোকক বেয়া কৈছিলো বা কিবা মানে নকবলগীয়া কথা কৈ মনত দুখ দিছিলো আপোনালোকে যাতে একদম নিজৰ বুলি পাহৰি যায় দেই এইবিলাক যাতে ধৰি নাথাকে আকৌ নতুন বছৰ আৰম্ভ হ'ল মানুহৰ কাৰ কেতিয়া কি হয় কোনো ঠিক নাই আৰু এইখিনিয়ে আছিলে আৰু আপোনালোক বাৰু পিকনিক গৈছে না নাই জনাব কিন্তু আমি পিকনিক যোৱা নাই আৰু মই আগত 2 বছৰ গৈছিলো গুৱাহাটীত অহাৰ পিছত কিন্তু মানুহজনে মানে পিকনিক যোৱাটো অলপ বাধা সৃষ্টি কৰে কিয় কৰে আৰু আপোনালোকে গম পায়েই ন কেনেকুৱা কি পৰিস্থিতি হৈ আছে দেশত সেইটো কাৰণে হেৰি নকৰে কিন্তু মই যাওঁ বুলি ক'লে যাবলৈ দিয়ে নিদিয়া নহয় কিন্তু মইহে নাযাওঁ আৰু তেওঁ মানে যোৱাটো ইমান এটা মনটো খুলি পেলাই নকয় যে পিকনিকটো যা সেইকাৰণে মই ইমান যোৱাটো মানে হেৰি নকৰোঁ আৰু মানে মন নেমেলো আৰু আমাৰ ইহঁতেও মানে বোৱাৰীজনীও কি হ'ল তাই যায় মানে কি এতিয়া তাইৰ লগৰজনী আকৌ নাইকিয়া ঘৰলৈ গৈছে সেইটো কাৰণে তাইও কি কৰিছে ঘৰলৈ গ'ল বন্ধুজনী নাই যিহেতু তাইও ঘৰলৈ গ'ল আৰু খানা চানা তাতেই খোৱা হ'ব কিন্তু আমাকো মাতিছিলে মানে মানুহজনকে মোকে কিন্তু আমাৰ দেৰি হয় অহা ঠিক নাই হয়তো নাইট ডিউটিও পৰি যাব পাৰে সেইটো কাৰণে আমাৰ ঘৰত খানা খোৱা নহয় আৰু যিহেতু আজি মঙ্গলবাৰ আৰু মই এটা মানে কিবা হেৰি ৰাখিছোঁ সেইটো কাৰণে আমাৰ মাছ মাংস খোৱা নহয় মানুহজনে খায় মানুহজনে সোমবাৰে নাখায় কিন্তু মই মঙ্গলবাৰটো মানো শনিবাৰটো মানো আৰু সোমবাৰটো মানো সেইটোৱে কথা আৰু তেহেতৰ ঘৰৰ পৰাই মানে আমাৰ বোৱাৰীজনী ঘৰৰ পৰা আৰু বিয়নীৰ ঘৰৰ পৰা ইহঁতৰ ঘৰৰ পৰাই দি পঠাব বোৱাৰীজনীটো আকৌ আমাৰে ন আকৌ তেহেতৰ ঘৰৰ পৰা বুলি ক'লেতো ভুল হ'ব মোৰ বিয়নীৰ ঘৰৰ পৰাই তেনেকৈ দি পঠিয়াব হ'ব আৰু কৈছে মা ভাতকেইটা বনালেই হ'ব এতিয়া সেইটোৱে আৰু আমাৰ ওচৰত মানে তেহেতে মোক কৈছে খানা খোৱা কথা কিন্তু কি জানেনে আমি খাওঁ ধৰক মাংস আৰু সিহঁতে অকল ধৰক মাছে খায় আৰু এঘৰে এটা খায় তেতিয়া আকৌ বেয়াও লাগে ন আৰু বহুত অসুবিধা আছে মানে ৰাতি দিন আৰু যিহেতু আমাৰ পাহাৰত ঘৰৰ কাৰণে আমি ইমান এটা মানে খানাটোত মই গুৰুত্ব নিদিওঁ আগতে খাইছিলোঁ বাৰু নোখোৱা নহয় আৰু এতিয়া বয়স হ'ল কাৰণেই নেকি মন চন নোযোৱা হ'ল দেই আৰু গাঁৱত যেতিয়া আছিলোঁ তেতিয়া সঁচাকৈ কিন্তু বহুত এটা ভাল মানে লাগে চবটো তোলে কৰে মানে পথাৰতে খায় মানুহৰ ঘৰৰ চোতালতো নহয় পথাৰত খায় আৰু কিছুমানে হয়তো ভেলাঘৰ বনায় আৰু আজিকালিতো ভেলাঘৰ দম্ব নাই আজিকালি ত্ৰিপাল দি পেলাই এনেকৈ হেৰি কৰি পেলাই খানা খাই থৈ দিয়ে আৰু আগৰ খানা খোৱা মানে যেতিয়া আছিলে খানা খোৱা দিনত তেতিয়া মদৰ কোনো কাৰবাৰ নাছিলে আৰু এতিয়া খানা খোৱা মানে কি জানেনে মদৰ কাৰবাৰ আৰু মদৰ কাৰবাৰ হ'লে কি হয় কাজিয়াৰ সৃষ্টি হয় নহয়নে আৰু সেইটো কাৰণে এইবিলাকৰ পৰা মানে আঁতৰি থকা হয়
আৰু একেদিন মানে এনেকুৱা দুখ লাগি আছে যিমানবিলাক পিকনিক পাৰ্টি গৈছে প্ৰায় সংখ্যক পিকনিক পাৰ্টিয়ে মানে পিকনিক স্থলীত কি হৈছে কাজিয়াৰ সৃষ্টি হৈছে আৰু কাজিয়াৰ ফলত মাৰ পিট কিবা কিবি হৈ পেলাই কিমান দেখিছা নহয় ন এক্সিডেণ্ট হোৱাটো এক্সিডেণ্ট হয় কাজিয়া হৈ পেলাই হাত ভৰি বান্ধি কৰি কি কৰিছে নদীত পেলাই থৈছে বা ক'ৰবাত জংঘলে মংঘলে পেলাই থৈছে এইবিলাক বহুত দুখজনক ঘটনা গম পাইছে মানুহ মানে কি হ'ব সাৱধান নহ'লে আজিকালি একো নাই সাৱধানৰ মৰণ নাই বুলি এষাৰ কথা আছে যে ঠিক তেনেকৈ সাৱধানৰ মৰণ নাই আৰু পিকনিক যোৱাতকৈ মই ক'বলৈ গ'লে নোযোৱাই ভাল যিমানে পুলিচ প্ৰশাসনে মানে ব্যৱস্থা নলওক বোলে মদৰ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে যিমান এছপি জাৰি নকৰক কিন্তু কাম নিদিয়ে আৰু কাম দিলে হয় যদি তেওঁলোকে কি কৰিলে হয় এই ডিচেম্বৰ মাহটোৰ পৰা মানে বিহু সময়লৈকে তেওঁলোকে মদৰ দোকানবিলাক বন্ধ কৰিলে হয় কিন্তু তেওঁলোকৰ জানো দম আছে মদৰ দোকান বন্ধ কৰিবলৈ তেওঁলোকৰতো দম নাই তেওঁলোককতো হেৰিটোহে লাগে ন প্ৰফিটটোহে লাগে গতিকে আমাৰ প্ৰফিট হোৱাটোহে লাগে যে তহঁতৰ ল'ৰা ছোৱালী মৰে কোনোবা মৰে তাত আমাৰ কোনো মতলব নাই মাত্ৰ আমাক প্ৰফিট লাগে আৰু এখন ভেকু ভাওনা কৰি যিমানে এছপি জাৰি নকৰক কিয় যিমান যি নকৰক কিয় ৰাস্তাই ঘাটে ল'ৰা ছোৱালীবিলাকক ধৰি কৰি তাৰ ফলত কি হৈছে জানে পুলিচৰ ভয়ত যেনিয়ে তেনিয়ে পলাই কৰি সিহঁতো এক্সিডেণ্টৰ সন্মুখীন হৈছে আৰু এইবিলাক কথা ক'লে কি কয় বেয়া বুলি কয় বা ফাল্টু কিছুমান কমেণ্ট কৰে আৰু যিমানেই কমেণ্ট নকৰক যিমানেই যি নকৰক এইবিলাকৰ গুৰুত্ব মই কেতিয়াও নিদিওঁ মই য'ত ভিডিঅ' বনাই আছিলোঁ তাৰ পৰা অকণমান আঁতৰত কি কৰিছে জানে সৰু ল'ৰা ছোৱালীকেইটামানে ভেলাঘৰ বনাইছে আৰু আগতে আমি ভেলাঘৰ বনাবলৈ হ'লে কি কৰোঁ ধানৰ যে নৰাবিলাক সেইবিলাক কাটো নহয়নে আৰু সেয়াই ভেলাঘৰ বনাওঁ আৰু মই অকণমান আগত কৈছিলোঁ যে ত্ৰিপাল দি হ'লেও বা কিবা কিবি কৰি হ'লেও ভেলাঘৰ বনায় আৰু আমাৰ এইখিনিতে কেইটামান টিকলুৱে কেনেকৈ ভেলাঘৰ বনাই আছে আপোনালোকক দেখাওঁ চাওকচোন তেহেঁতে মানে প্ৰস্তুতি চলাই আছে কালিলৈ খানা খাব চাওক এইয়া চাওকচোন এইখন ত্ৰিপাল আনিছে কেনেকৈ আৰু এইবিলাক কুমলীয়া বাঁহ এনেকৈ কিন্তু এই কুমলীয়া বাঁহবিলাক দেখিলে কি হয় জানেনে ময়ো এসময়ত তেনেকৈ কুমলীয়া বাঁহ চুৰ কৰি পেলাই মানে ভেলাঘৰ বনাইছিলোঁ এইবিলাক কাম আগতে মতা মানুহে কৰে ন কিন্তু মই হ'লে বাঁহ বেলেগৰ গাঁৱৰ বাঁহ চুৰ কৰি পেলাই তেনেকৈ ভেলাঘৰ বনাইছোঁ দুটামান জংঘলৰ মাজত আছে সেই দুটাই মুখখন সিফালে কৰি আছে লাজতে চাগে এয়া চাওক মুখকেইখন নেদেখায় তেহেঁতে গোটেইকেইটা ব্লেক দেখিছানে গোটেইকেইটা ক'লা স্পৰ্টিং আৰু তেহেঁতক মহে নাখায় কি কৰিব ইয়াত এনেও ক'লা কাপোৰ আৰু ৰঙা কাপোৰে মহ আগুৰি ধৰে গতিকে কি কৰিব সৰু ল'ৰা ছোৱালী যিহেতু নহয়নে মন মেলিছে আৰু দুটামান আমাৰ এই কণৰে আৰু দুটামান চাগে সিহঁতৰ লগৰীয়া সেয়াই এইখিনিলৈ আহি আছিলোঁ আৰু এইটো আমাৰ ৰাস্তাই মানে পাহাৰীয়া ৰাস্তা আৰু কি ক'ব এনেকুৱাই আমাৰ তহঁতে কিহেৰে খানা খাবি ক হাঁহ আৰু মুৰ্গী আৰু হাঁহ মুৰ্গী আৰু পাঠাৰ মাংস অঁ আৰু বনাব কোনে আমিয়ে বনাম অঁ ঠিক আছে আৰু এটা সেই জংঘলৰ মাজৰ পৰা সেইৰে কৈছে বোলে কি ক'লে ডাঙৰ মাছ এটা থাকিব বোলে ৰৌ মাছ অঁ সেয়া এইয়াই আৰু ইহঁতে এতিয়া যেনেকৈ ক'লে মাছ মাংসৰ হিচাপ যেনেকৈ দিলে আৰু আমাৰ তেতিয়া কি আছিলে জানেনে এই হাঁহৰ কণী মুৰ্গী কণী এইবিলাক তোলোঁ আৰু পাচিত যে বেপাৰীবিলাকে পাচলি লৈ গাঁৱে গাঁৱে আহে সেই সিহঁতৰ পৰা বেঙেনা এটা বা কবি এটা এনেকৈ লৈ কৰি আমি খানা খাইছিলোঁ পৰিৱৰ্তনটো চাওকচোন কেনেকুৱা পৰিৱৰ্তন হৈ গ'ল নহয়নে বাৰু গতিকে আৰু বেছি কৈ নাথাকোঁ মোৰো চাউলৰ গুড়া খুন্দিব লাগে মানে মানুহজনে কৈ আছে পিঠা খাম গতিকে পিঠাও বনাব লাগে আৰু ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ যিহেতু খানাৰ আয়োজন কৰিব লাগিব নহয়নে বাৰু সকলোকে কৈছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপোনালোকৰ যাতে নতুন বছৰটোত ভগৱানে বেয়া বুদ্ধিখিনি মানে নিদি সুবুদ্ধি দিয়ে তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই